নমস্কাৰ জনাইছোঁ সকলোকে। আজি ৰাতিপুৱা উঠিয়ে গা পা ধুয়ে ভিডিঅ'টো আৰম্ভণি কৰিছোঁ আৰু মোৰ ফালৰ পৰা লগতে মোৰ পৰিয়ালৰ ফালৰ পৰাই আপোনালোকক বহুত শুভেচ্ছা যাচিলোঁ নতুন বছৰৰ। আশা কৰোঁ সকলোৰে নতুন বছৰটো ভাল হয় আৰু আজি ভিডিঅ'টো ৰাতিপুৱা আৰম্ভণি কৰিছোঁ। দিনটো কি কৰোঁ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। ৰিয়ানো উঠিছে এইমাত্ৰ। হেপী নিউ ইয়াৰ অল অফ ইউ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। মন্দিৰৰ পৰা ধূপ চাকি দি আহিলোঁ আৰু এতিয়া চাহ খাই ল'লোঁ আৰু ৰাতিপুৱাৰ ভাত বনাম বুলি ভাবিছোঁ। ৰাতিপুৱাৰ সাজ যিহেতু আমাৰ ভালকৈ খোৱা যায়, দুপৰীয়া কি খাওঁ সেইটোও দেখাম আপোনালোকক। আৰু আজি যিহেতু প্ৰথম দিনাই জানুৱাৰীৰ প্ৰথম দিনাখনে সোমবাৰ পৰিছে, সোমবাৰে আমাৰ ঘৰত মাছ মাংস নচলে, নিৰামিষ খাম। পনীৰ আনিছোঁ। পনীৰখন কেনেকৈ বনাওঁ কি কৰোঁ আপোনালোকৰ লগত ভিডিঅ'টো মই দেখুৱাই যাম বুলি ভাবিছোঁ। চাই যাব ভিডিঅ'টো। এয়া মই কেৰাহীখন পাতি দিলোঁ আৰু তেল দি দিলোঁ। ইয়াতে তেলখিনি গৰম হোৱাৰ লগে লগে পাঁচফোৰণ, শুকান জলকীয়া আৰু তেজপাত দি দিলোঁ আৰু ইয়াতে পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি 2 মিনিটমান ভাজি লোৱাৰ পাছত ইয়াতে মটৰ দি দিলোঁ। আজি মই কেঁচা মটৰেৰে মই বনাম পনীৰ। আৰু নিমখ দিলোঁ, লগতে জিৰা, ধনিয়া আৰু পনীৰ মছলা ইয়াতে দি দিলোঁ। হালধিও দি দিলোঁ, লগতে আলু দিলোঁ, কাৰণ মই আলু আৰু মটৰ সিজাই লোৱা নাছিলোঁ। আপোনালোকে মন গ'লে সিজাই ল'ব পাৰে, কিন্তু সিজাই নোলোৱাকৈ এনেকৈ আলু আৰু গ্ৰীণ মটৰখিনি মছলাৰ লগত ভাজি ল'লে পনীৰখন খাবলৈ বেছি সোৱাদ হয়। আৰু এয়া মই আদা, নহৰু, গোটা জিৰা এনেকৈ ইয়াতে দি দিছোঁ। এতিয়া এইখন প্ৰায় 10 মিনিটমান ভাজিব লাগিব, কাৰণ আগতেই ক'লোঁ মই সিজাই লোৱা নাই যিহেতু। এতিয়া এইখিনি ধুনীয়াকৈ আপোনালোকে পানী নিদিয়াকৈ ভাজি থাকিব লাগিব, কাৰণ মছলাখিনিও ধুনীয়াকৈ ভজা যাব লাগিব। সেইবাবে পানী নিদিয়াকৈ যিমান পাৰে আপোনালোকে ভাজি থাকিব আৰু সঘনাই লৰাই থাকিব লাগিব, কাৰণ কেৰাহীত লাগি ধৰিব পাৰে। মই এনেকৈ সঘনাই লৰাই ভাজি আছোঁ। মছলাখিনি খুব ধুনীয়া এটা গোন্ধ আহিছে বনাই থাকোঁতে। এতিয়া ইয়াতে অকণমান মই পানী দিলোঁ আৰু সিজিবৰ বাবে ঢাকনিখন ইয়াতে এনেকৈ দি থলোঁ। আৰু 2 মিনিটমান পাছত এনেকৈ ঢাকনি গুচাই দিয়াত আলু আৰু মটৰ প্ৰায় সিজি গৈছে। সেইবাবে ইয়াতে মই বিলাহী দিলোঁ। আগতীয়াকৈ বিলাহী দিলে সিজি নাযায়, সেইবাবে মই এনেকৈ বিলাহী দিলোঁ এতিয়া। আৰু কেঁচা জলকীয়াও দি দিলোঁ আৰু যিখিনি প্ৰয়োজন হয় পানী, সিমানকণ পানী দি ল'লোঁ মই। ইয়াতে লগে লগে মই পনীৰখিনি দি ল'লোঁ আৰু পনীৰখিনি দিয়াৰ পাছত 5 মিনিটমান ধুনীয়াকৈ উতলিব লাগিব। এনেকৈ পনীৰখিনি মই মিহলাই ল'লোঁ আৰু এতিয়া 5 মিনিটমান উতলাৰ পাছত ইমান ধুনীয়া এটা ৰং আহিছে চাওকচোন। এতিয়া যিহেতু গ্ৰীণ মটৰ ওলাইছে, আপোনালোকে বনাই খাব পাৰে এনেকৈ, খুব ভাল লাগে এইটো ৰেচিপি। আপোনালোকে বনাই খাব। ৰিয়ানৰ দেউতাকে এনেকৈ মানে মটৰ পনীৰ বনালে খুব ভাল পায় খায়। সেইবাবে ভাবিলোঁ বছৰৰ প্ৰথম দিনটোত আজি মই তেওঁৰ ভাল লগা এখন ৰেচিপিৰে আৰম্ভণি কৰোঁ। আৰু একেবাৰে শেষত মই কেঁচা ধনিয়াৰ পাত দি দিলোঁ। খাবলৈ খুব সোৱাদ লগা হৈছিল ৰেচিপিখন। ৰাতিপুৱাৰ ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া দুপৰীয়া কিবা এটা বনাওঁ বুলি ভাবিছোঁ। কয় নতুনৰ আৰম্ভণিত মিঠাই খাব লাগে, সেয়েহে ভাবিছোঁ গুৰৰ লাড়ু বনাম বুলি। আমাৰ ঘৰৰ সকলোৱে গুৰৰ লাড়ু খাই ভাল পায়। আৰু জানুৱাৰীৰ মাহ পৰাৰ লগে লগে আপোনালোকৰ কেনেকুৱা লাগে নাজানো, মোৰ হ'লে জানুৱাৰীৰ মাহ পৰাৰ লগে লগে মাঘৰ বিহুৰ কথা মনলৈ আহে, কাৰণ মাঘৰ বিহুলৈ আৰু বেছিদিন নাথাকে। মাঘৰ বিহুৰ এটা অনুভৱ আহি থাকে আৰু। এয়া মই নাৰিকলখিনি ৰুকি ল'লোঁ আৰু এতিয়া গোটেইখিনি হোৱাৰ পাছত ভাজিব ধৰিছোঁ।
ভালকৈ মানে লৰাব পৰা নাই। মই হাতখন ৰাতিপুৱা পনীৰ বনাওঁতে পনীৰৰ ঢাকনিখন এনেকৈ কাটি লৈ চাওকচোন। আপোনালোকো সাৱধান হ'ব দেই, কেতিয়াবা এনেকৈ পনীৰ খুলিব ধৰোঁতে এনেকৈ লাগি যাব চাব, কাৰণ মোৰ এই পনীৰৰ ঢাকনিখনৰে জোংটো একদম হাতত সোমাই গৈছিল। আৰু লাড়ুখিনি ভাজি হৈ গ'ল আৰু বনাই মেলি এতিয়া দুপৰীয়াৰ চাহকাপ খাব ধৰিছোঁ। এনেকৈ নাৰিকল অকণমান এৰিছিলোঁ আৰু গুড় নাৰিকল পিঠাগুড়ি এনেকৈ সানি আজি দুপৰীয়া গিলাচ পিঠা খাম বুলি ভাবিছোঁ। আপোনালোকক কৈছিলোঁ দুপৰীয়া কি খাম দেখুৱাম বুলি, সেইবাবে দেখুৱাই দিলোঁ। দুপৰীয়া আজি ভাত নাখাওঁ বুলি ভাবিছোঁ, সেয়ে এনেকৈ মই গিলাচ পিঠা বনাব ধৰিছোঁ। আপোনালোকক ভিডিঅ'টো মই অলপকৈ দেখুৱাই আছোঁ, কাৰণ ভিডিঅ'বোৰ দীঘলীয়া হ'লে আপোনালোকৰো আমনি লাগিব পাৰে, সেইবাবে যিমান পাৰোঁ সৰু কৰিব চাইছোঁ ভিডিঅ'টো। এয়া গিলাচ পিঠা হৈ গ'ল আৰু আমি সকলোৱে আজি এনেকৈ খালোঁ। দেখিবলৈ ধুনীয়া নহ'ব পাৰে, কিন্তু পিঠাকেইটা বিৰাট সোৱাদ লাগিছিল। আৰু ৰিয়ানো এনেকৈ খাই আছে ধুনীয়াকৈ, সি খাই খুব ভাল পাইছে। ব্যস্ততাৰ মাজেদি পাৰ কৰিলোঁ আৰু এতিয়া এখন নাম আছে, খুৰীমাহঁতৰ ছোৱালীজনীৰ জন্মদিন হয়, তাত নাম পাতিছে আৰু এতিয়া তাত মই গৈ আছোঁ। যদি পাৰোঁ আপোনালোকক অকণমান নামৰ ভিডিঅ' দেখুৱাবৰ বাবে চেষ্টা কৰিম। এয়া এতিয়া চাহৰ যোগাৰ কৰি আছে সকলোৱে। জন্মদিন হয়, পুৰা একদম চাহত লাগি আছে। নামৰ পৰা আহি পালোঁ, এতিয়া ভাবিছোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বুলি, কাৰণ ৰিয়ানকো এতিয়া পঢ়ুৱাব লাগিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আৰু শেষত মই আপোনালোকক আকৌ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। সকলোৰে যেন দিনবোৰ ভাল হয় আৰু মোকো আপোনালোকে আশীৰ্বাদ কৰিব। আৰু আপোনালোককো বহুত বহুত ধন্যবাদ, আপোনালোকে যে বহুমূলীয়া সময়কণ উলিয়াই মোক ইমানখিনি মৰম দিছে, ভিডিঅ'সমূহ চাই গৈছে। আগন্তুক দিনতো এনেকৈ সঁহাৰি জনাব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ, নমস্কাৰ।